মোৰ নাম জ্যোতিষ্মান শৰ্মা। মই এইবাৰ জে এডভান্স পৰীক্ষা দিছিলোঁ 2026 চনত। মোৰ ৰেংক পাইছে 1901। মই এতিয়া IIT দিল্লী নহ'লে IIT বম্বে মেকানিকেল ফালে এইম কৰি আছোঁ। আশা কৰিছোঁ তাতে ছিট এটা পাম। মই এই দুবছৰৰ জাৰ্ণিত মই প্ৰথমতে মোৰ থেংক ইউ ক'ব বিচাৰিম PNC ষ্টাফ আৰু গোটেই মানুহবিলাকক বহুতখিনি সহায় কৰিছে। গোটেই দুবছৰ জাৰ্ণিত প্ৰপাৰ গাইডেঞ্চ দিছে, কেনেকৈ ক'ত কি কৰিব লাগে ডিটেইলছবিলাক দেখাইছে, বহুতখিনি সহায় কৰিছে। আৰু মই থেংক ইউ ক'ব খুজিম মোৰ পেৰেণ্টছক, মোৰ টিচাৰ্ছক, মোৰ পিয়াৰ্ছক, যোনে গোটেই দুবছৰ জাৰ্ণি মোক ইনভেলুৱেবল ছাপৰ্ট দিছে। স্পেচিয়েলি মোৰ পেৰেণ্টছক যোনে দিন ৰাত লগাই মোৰ কাৰণে বহুত কষ্ট কৰিছে। আৰু মই আশা কৰিম যাতে বাকী ভৱিষ্যততো মোৰ এনেদৰে ছাকচেছ আহি থাকে। মোৰ নাম শ্ৰী মীনাকৰাজ ডেকা। মোৰ নাম শ্ৰী মিন্ময়জ্যোতি ডেকা। মই এইবাৰ জে এডভান্সত 3383 ৰেংক পাইছোঁ আৰু মোৰ 7781 ৰেংক লাভ কৰিছোঁ। মই প্ৰথমতে মোৰ মাক থেংক ইউ ক'ব বিচাৰিম, কাৰণ মায়ে বহুত কষ্ট কৰিছে। সেইবাবে আজি ইমান সক্ষম ভাল হ'ব পাৰিছোঁ। আৰু তাৰে পিছত মই PNC একাডেমীৰ সকলো ষ্টাফ মেম্বাৰ আৰু ফেকাল্টি, মোৰ যোনবিলাক টিচাৰ্ছ আছে সিহঁতক বহুত ধন্যবাদ জ্ঞাপন কৰিব খুজিম। সিহঁতে দিন ৰাতি মোৰ লগত লাগি আহিছে, সদায় ডাউটছবিলাক ক্লিয়াৰ কৰি আহিছে, মৰেল ছাপৰ্ট দিছে, যাৰ বাবে ইমান ভাল আজি কৰিব পাৰিছোঁ। আৰু মই আশা কৰোঁ যে আগত মই আৰু আগবাঢ়ি যাওঁ। মই এতিয়া IIT দিল্লী বা IIT মাদ্ৰাছত মেকানিকেল পাৰ্চু কৰাৰ কথা ভাবিছোঁ। আৰু PNCৰ মই টিম আৰু মেনেজমেণ্টকো বহুত থেংক ইউ ক'ব বিচাৰিম। সিহঁতে সময়ৰ লগে লগে আমাক যোনবোৰ ষ্টাডি মেটেৰিয়েলছ লাগে বা এক্সাম ট্ৰেইনিংবোৰ সেইবিলাক বহুত ভালকৈ মেনেজ কৰিছে, যাতে আমাৰ দিগদাৰ নহয় আৰু সময়মতে চব বস্তুবোৰ হৈ যায় আৰু ইমান ভাবিব নালাগে চিন্তা। মই এতিয়া IIT গুৱাহাটী বা IIT বানাৰসীত মেকানিকেল চায়েন্স পাৰ্চু কৰিম বুলি ভাবিছোঁ। নমস্কাৰ, মোৰ নাম আৰ্যন মোছৰাং হয়। মই এইবাৰ JEE এডভান্সত 5491 জেনেৰেল ৰেংক লাভ কৰিব সম্ভৱ হৈছে মোৰ কাৰণে, আৰু মই ST ৰেংক 30 লাভ কৰিছোঁ। মই PNC ষ্টাফ আৰু PNC টিচাৰ্ছবোৰক থেংক কৰিব খুজিম, কাৰণে সিহঁতৰ বিনা মই এই ৰেংকটো লাভ কৰিব নোৱাৰিলোঁ হয়। মই নিজৰ পেৰেণ্টছকো থেংক ইউ ক'ব খুজিছোঁ, কাৰণে তেওঁ মোক ইনভেলুৱেবল ছাপৰ্ট দিছে। PNC নহ'লে মই আজি ইমান ভাল ৰেংক এটা লাভ কৰিব নোৱাৰিলোঁ হয়। মোৰ বাবে আজি বহুত সুখৰ মুহূৰ্ত। একেলগে আহিছে পঢ়িবলৈ, এতিয়ালৈকে ছাকচেছ হৈ আছে, একেলগে ওলাই যাব IIT বহুত ভাল লাগিছে। কষ্ট কৰিছে সিহঁতে, মই যে ছাপৰ্ট কৰি গৈছোঁ, পঢ়িছে সিহঁতে, বহুত কষ্ট কৰিছে দেখিছোঁ, সেইবাবে আজি এইখিনি সফল হৈছে। আৰু PNC একাডেমি সম্পূৰ্ণ ছাপৰ্ট কৰিছে, তাৰ বাবে এইখিনি সফল হৈছে, এইখিনি সম্ভৱ হৈছে আজি এইটো।